প্ৰথমে এখন বিশেষ ঘৰ চাই লওক। আছে বিছনা, আছে চকী টেবুল, আছে খোৱা সামগ্ৰীৰ পৰা এখন ঘৰৰ বাবে যাৱতীয় সকলো আচবাব। পিছে আপুনি এইখন কাৰোবাৰ ঘৰ বুলি ভুল নুবুজিব। এইখন হৈছে এখন বিদ্যালয়, যিখন বিদ্যালয়ৰে এটা শ্ৰেণী কোঠাত এইদৰে ঘৰ পাতিছে এজন ব্যক্তিয়ে। আচৰিত কথাটো হ'ল, এই ব্যক্তিগৰাকীক ঘৰ বনাবলৈ আকৌ সুবিধা কৰি দিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে। এই আজব কাণ্ড সংঘটিত হৈছে দক্ষিণ কামৰূপ গৰৈমাৰী সূত্ৰধাৰ পৰা প্ৰাথমিক বিদ্যালয়ত। আজব কাণ্ডৰ খলনায়িকা এইগৰাকী বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ইন্দিৰা কলিতা। প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ শেষ সীমাকণো পাৰ কৰিলে। অৰ্থাৎ বিদ্যালয়খন নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি কাৰোবাক বিক্ৰী কৰিবলৈহে বাকী আছে। অতি দুখৰ বিষয়, ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত গড়াইমাৰী স্থিত গড়াইমাৰী সূত্ৰধৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ বাৰান্দাত আমি সেইখন বিদ্যালয়ৰ সন্মুখে আহি থকা সময়ত বিভিন্ন কাপোৰ আৰি থকা দেখিবলৈ পাইছিলো। তাৰপিছত আমি পটককে সেই বিদ্যালয়খনৰ ভিতৰত সোমাই গলো। সোমাই যোৱাৰ পিছত আমি চাওঁ এজন মানুহ থাকিবৰ কাৰণে যিবোৰ সামগ্ৰীৰ প্ৰয়োজন, সেই গোটেই সামগ্ৰী সেই ক্লাছৰুমখনৰ ভিতৰত আছিল। যেনে আঁঠুৱা, চকী, টেবুল, তাৰপিছত আপোনাৰ বিছনা, আলনা ইত্যাদি। তাৰপিছত আমি ওলাই আহি কিনে স্থানীয় ৰাইজক আমি সুধিলো যে এই বিদ্যালয়ৰ ভিতৰত কোনে থাকি আছে। তাৰপিছত স্থানীয় মানুহে ক'লে দিলীপ নামৰ মানুহজন। আমি দিলীপক সুধিলো যে আপুনি যে ইয়াত থাকি আছে, আপোনাক পাৰ্মিশ্যনটো কোনে দিলে। তাৰপিছত দিলীপ দাই ক'লে যে গড়াইমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ একাডেমিক ইনচাৰ্জ ইন্দ্ৰা বাইদেৱে তেখেতক তাত 10 দিনৰ কাৰণে থাকিবলৈ দিছিল। এতিয়া মোৰ প্ৰশ্ন হ'ল যে বিদ্যালয়ৰ ভিতৰত ক্লাছ নকৰি মানুহক থাকিবলৈ দিয়াটো কিমান দূৰ যুক্তিপূৰ্ণ। যে এতিয়া মোৰ সন্দেহ হৈ আছে যে মানুহজনক থাকিবলৈ দিয়াৰ নামত কি তাত কিবা এটা আৰু ৰহস্য লুকাই আছে নেকি বাইদেউৰ লগত। উল্লেখযোগ্য যে এই বিদ্যালয়খনৰ সৈতে একত্ৰীকৰণ হৈ আছে গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলো। দুয়োখন বিদ্যালয়ৰে প্ৰধান শিক্ষয়িত্ৰী ইন্দিৰা কলিতাৰ তত্বাৱধানতে সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাৰ 80 গৰাকীৰ ভিতৰত উত্তীৰ্ণ হৈছিল মাত্ৰ 5 গৰাকী পৰীক্ষাৰ্থীয়ে। এয়া হৈছে এইগৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ শিক্ষকতাৰ নমুনা। ইতিমধ্যে এই অভিযোগৰ ভিত্তিত শিক্ষা বিভাগে শিক্ষয়িত্ৰীগৰাকীৰ পৰা বিচাৰিছে কাৰণ দৰ্শোৱা জাননী। এতিয়া কথা হ'ল, দুখনকৈ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ দৰে গুৰু দায়িত্ব পালন কৰি সমগ্ৰ শৈক্ষিক ব্যৱস্থাটোকে ভৰিৰে মোহাৰিবলৈ চেষ্টা কৰা এনে শিক্ষকক নাকি লগাবলৈ সক্ষম হ'বনে শিক্ষা বিভাগ? সোণতলীৰ পৰা নয়া নালীৰ ৰিপৰ্ট, NB নিউজ। প্ৰথমে এখন বিশেষ ঘৰ চাই লওক। আছে বিছনা, আছে চকী টেবুল, আছে খোৱা সামগ্ৰীৰ পৰা এখন ঘৰৰ বাবে যাৱতীয় সকলো আচবাব। পিছে আপুনি এইখন কাৰোবাৰ ঘৰ বুলি ভুল নুবুজিব। এইখন হৈছে এখন বিদ্যালয়, যিখন বিদ্যালয়ৰে এটা শ্ৰেণী কোঠাত এইদৰে ঘৰ পাতিছে এজন ব্যক্তিয়ে। আচৰিত কথাটো হ'ল, এই ব্যক্তিগৰাকীক ঘৰ বনাবলৈ আকৌ সুবিধা কৰি দিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে। এই আজব কাণ্ড সংঘটিত হৈছে দক্ষিণ কামৰূপ গৰৈমাৰী সূত্ৰধাৰ পৰা প্ৰাথমিক বিদ্যালয়ত। আজব কাণ্ডৰ খলনায়িকা এইগৰাকী বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ইন্দিৰা কলিতা। প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ শেষ সীমাকণো পাৰ কৰিলে। অৰ্থাৎ বিদ্যালয়খন নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি কাৰোবাক বিক্ৰী কৰিবলৈহে বাকী আছে। অতি দুখৰ বিষয়, ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত গড়াইমাৰী স্থিত গড়াইমাৰী সূত্ৰধৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ বাৰান্দাত আমি সেইখন বিদ্যালয়ৰ সন্মুখে আহি থকা সময়ত বিভিন্ন কাপোৰ আৰি থকা দেখিবলৈ পাইছিলো। তাৰপিছত আমি পটককে সেই বিদ্যালয়খনৰ ভিতৰত সোমাই গলো। সোমাই যোৱাৰ পিছত আমি চাওঁ এজন মানুহ থাকিবৰ কাৰণে যিবোৰ সামগ্ৰীৰ প্ৰয়োজন, সেই গোটেই সামগ্ৰী সেই ক্লাছৰুমখনৰ ভিতৰত আছিল। যেনে আঁঠুৱা, চকী, টেবুল, তাৰপিছত আপোনাৰ বিছনা, আলনা ইত্যাদি। তাৰপিছত আমি ওলাই আহি কিনে স্থানীয় ৰাইজক আমি সুধিলো যে এই বিদ্যালয়ৰ ভিতৰত কোনে থাকি আছে। তাৰপিছত স্থানীয় মানুহে ক'লে দিলীপ নামৰ মানুহজন। আমি দিলীপক সুধিলো যে আপুনি যে ইয়াত থাকি আছে, আপোনাক পাৰ্মিশ্যনটো কোনে দিলে। তাৰপিছত দিলীপ দাই ক'লে যে গড়াইমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ একাডেমিক ইনচাৰ্জ ইন্দ্ৰা বাইদেৱে তেখেতক তাত 10 দিনৰ কাৰণে থাকিবলৈ দিছিল। এতিয়া মোৰ প্ৰশ্ন হ'ল যে বিদ্যালয়ৰ ভিতৰত ক্লাছ নকৰি মানুহক থাকিবলৈ দিয়াটো কিমান দূৰ যুক্তিপূৰ্ণ। যে এতিয়া মোৰ সন্দেহ হৈ আছে যে মানুহজনক থাকিবলৈ দিয়াৰ নামত কি তাত কিবা এটা আৰু ৰহস্য লুকাই আছে নেকি
বাইদেউৰ লগত। উল্লেখযোগ্য যে এই বিদ্যালয়খনৰ সৈতে একত্ৰীকৰণ হৈ আছে গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলো। দুয়োখন বিদ্যালয়ৰে প্ৰধান শিক্ষয়িত্ৰী ইন্দিৰা কলিতাৰ তত্বাৱধানতে সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাৰ ৮০গৰাকীৰ ভিতৰত উত্তীৰ্ণ হৈছিল মাত্ৰ ৫গৰাকী পৰীক্ষাৰ্থীয়ে। এয়া হৈছে এইগৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ শিক্ষকতাৰ নমুনা। ইতিমধ্যে এই অভিযোগৰ ভিত্তিত শিক্ষা বিভাগে শিক্ষয়িত্ৰীগৰাকীৰ পৰা বিচাৰিছে কাৰণ দৰ্শোৱা জাননী। এতিয়া কথা হ'ল দুখনকৈ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ দৰে গুৰু দায়িত্ব পালন কৰি সমগ্ৰ শৈক্ষিক ব্যৱস্থাটোকে ভৰিৰে মোহাৰিবলৈ চেষ্টা কৰা এনে শিক্ষকক নাকি লগাবলৈ সক্ষম হ'বনে শিক্ষা বিভাগ? সোণতলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট NB নিউজ।